हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস DHS ত চাকৰিৰ পদ মুকলি হৈছে 919 টা গ্ৰেড 3 টেকনিক্যাল পোষ্টৰ তো আহক বিশেষভাৱে চাও DHS আসাম ৰিক্ৰুটমেন্ট 2024 प्रथमते ऑक्सिलरी नार्स मिडवाइफ ANM ইয়াত পদ আছে 181 টা पे स्केल 14000 পৰা 77000 गेट पे 6200 एडुकेशन क्वालिफिकेशन भारतीय नार्सिंग परिषद আৰু অসমৰ নাৰ্সিং পৰিষদৰ দ্বাৰা স্বীকৃত অসম চৰকাৰী প্ৰতিষ্ঠানৰ পৰা ANM পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব 2 नम्बर स्टाफ नार्स ইয়াত পদ আছে 446 টা पे स्केल 14000 পৰা 77000 गेट पे 6800 एडुकेशन क्वालिफिकेशन भारतीय नार्सिंग परिषदৰ দ্বাৰা স্বীকৃত যিকোনো नार्सिंग महाविद्यालयर পৰা GNM डिप्लोमा बी साइंस नार्सिंगत डिग्री থাকিব লাগিব 3 नम्बर स्टाफ नार्स क्रिटिकल केयर ইয়াত পদ আছে 292 টা पे स्केल 14000 পৰা 77000 गेट पे 6800 एडुकेशन क्वालिफिकेशन भारतीय नार्सिंग परिषदৰ দ্বাৰা স্বীকৃত যিকোনো নার্সিং মহাবিদ্যালয়ৰ পৰা GNM ডিপ্লোমা বি সায়েন্স নার্সিংত ডিগ্ৰী থাকিব লাগিব আৰু আবেদনকাৰীয়ে কমে এবছৰৰ ICUত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব আদার্স ক্ৰাইটেৰিয়া অফ DHS আসাম ৰিক্ৰুটমেন্ট বয়সৰ সীমা 18 পৰা 40 বছৰ 7 জানুৱাৰী 2024 ৰ পৰা कैटेगरी वाइज बयसर रिहाई दिया হৈছে OBC MOBC ৰ কাৰণে 3 বছৰ SC ST ৰ কাৰণে 5 বছৰ আৰু PWBD ৰ কাৰণে 10 বছৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন আবেদন কৰা সকলৰ অসমৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকিব লাগিব এপ্লিকেশন ফিস আৰু এটো এপ্লিকেশন কৰতে কোনো ফিস পে কৰিব নালাগে Important dates of DHS Assam Recruitment 2024 আৰু এটো অনলাইন স্টার্ট হৈছে 9 ডিসেম্বৰ 2024 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 18 ডিসেম্বৰ 2024 লৈ থাকিব আৰু এটো অনলাইন কৰাৰ লিংক মই ভিডিঅ ডেসক্ৰিপচনত দি থম তাৰে পৰা গৈ আপোনালোকে অনলাইন কৰিব পাৰিব ডাইৰেক্ট মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আজিৰ ভিডিও এইখিনিয়ে আছিল